Hello guys, good evening. Welcome to my channel. এয়া দেখিছে নহয়, এয়া চাগে আপোনালোকে ধৰিব পৰা নাই নহয়নে? এয়া হৈছে তুলসীৰ শুকান ডাল। এই ফাগুন চৈত মাহত যে তুলসীৰ গছবিলাক অকণমান শুকাই যায় ডালবোৰ, সেইবোৰ ছিঙি আনি একদম ধুনীয়াকৈ চফা কৰি ধুই ৰ'দত শুকাই এয়া ৰেডি কৰিছোঁ। আজি আপোনালোকৰ আগত এটা একদম ভিন্ন ধৰণৰ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাওকচোন। এয়া মই দুটা বস্তু তৈয়াৰ কৰি দেখুৱাম। ইউজফুল বস্তু হয়, আপোনালোকে চাই থাককচোন। এয়া প্ৰথমতে মই এইটো মিক্সি জাৰত এইখিনি দি দিম আৰু অকণমান গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত ইটো সৰু জাৰটোত, মছলা পিছা জাৰটোত মই একদম মিহি পেষ্ট বনাই লওঁ। এয়া মই এইটো একদম মিহি পেষ্ট বনাই লৈছোঁ, দেখিছেনে? এয়া মই চালেনী এখনত ভালকৈ চালি ল'ম। এয়া দেখিছে ইমান মিহি পেষ্ট হৈছে। এইখিনি মই আকৌ মিহি কৰিম অকণমান। এইখিনি মই আকৌ মিহি পেষ্ট বনাই লৈছোঁ। ইয়াৰে মই ষ্ট'ৰ কৰি ৰাখিব পাৰিম ধুনীয়াকৈ এটা বটলত। আকৌ এইটো মানে নাৰায়ণ হয় যে বিষ্ণু, তেওঁক মানে চন্দন ফুট দিয়াৰ কাৰণে সেইটো মই ইউজ কৰিব পাৰিম। আৰু বাকী যিখিনি এইখিনি আছে, এইখিনিত মই এয়া চাওক, এলাচি, দালচেনি, লং, গোলমৰিচ এয়া দি আকৌ ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈ এয়া মই চাহ বনালে যে মছলা চাহ বনাই, সেই চাহৰ লগত ইউজ কৰিব পাৰিম। এয়া ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে? যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।